ডাইৰেক্ট ফ্লাইটতে গৈ পেলাই ক'ৰবাত পাই যায়। যেনেকৈ হনুমানে জয় শ্ৰীৰাম ক'লে ক'ৰবাত পায়, নাৰদে দেহাটোৱে খাব, আত্মা গ'লেই ঈশ্বৰৰ ওচৰত। আৰু সৰু সৰু ল'ৰা ছোৱালীকেইটাই কি কৰিছে, কান্দিবলৈও সময় নাই, খালি কৃষ্ণ গুৰু নাম জপ কৰিবলৈ দিছে। নাম লৈ আছে মাত্ৰ। কাম প্ৰভুৱে কৈছে নহয়, নাম লোৱা মনৰ হয়, নামৰ গুণে গতি নাই, হয়নে নহয়? গতিকে প্ৰভুৱে কৈছে নহয়, প্ৰাণ থাকে মানে নাম নিৰিবা, দুখ পৰিহৰি লক্ষ্যত উপনীত হোৱা। গতিকে তেওঁ আনন্দৰে প্ৰভুক প্ৰতিষ্ঠা কৰিব। সেইকাৰণে প্ৰভুৱে কৈছে যে মই অন্য যুগত ইমান বেছি ভকত বনোৱাই নাই। আমাক প্ৰভুৱে কৃপা কৰি আপোনালোকৰ আশীৰ্বাদত যেতিয়া হৱনপুৰত 3 মাহ কৰম দিছিলে, তেতিয়া প্ৰায় আমি 20-25 দিনৰ পিছত সহজ নহয় যে টোপনি নোযোৱাকৈ থাকিব পৰা বা ইমান কম ঠাইতে ৰখি খাদ্য আদি ইত্যাদি খোৱা বোৱা কণ্ট্ৰল কৰি, গতিকে সহজ নহয়। তেওঁ কৃপা নকৰিলে কোনেও নোৱাৰে। সেইকাৰণে কি হ'ল, তেতিয়া কৈছিলে প্ৰভুৱে, আমি যেতিয়া ধৰে মাৰি 20-25 দিনত চব মৃতৰ প্ৰায় হৈ ধৰি গৈছো, তেতিয়া কৈছে মোৰ কিমান বেছি ভকত নালাগে, মই কোনো যুগত ইমান বেছি ভকত বনোৱা নাই, মই অন্য যুগত মাত্ৰ কেইজনমানে বনাওঁ, গতিকে মোৰ ভাল ভকত কেইজনমান হ'লেই হ'ব। তাৰপিছত আমি বুজি পালোঁ যে দেউতা মায়ে শিক্ষকে যদি আমাক অলপ মৰমত শাসন কৰি আগ নবঢ়াই আমিতো কিতাপ নপঢ়িম, ভালে নাথাকিম, হয়নে নহয়? গতিকে ঈশ্বৰেও যে মৰম কৰে, আপোনাক মোক যে মৰম কৰিছে কৃষ্ণ গুৰু প্ৰভুৱে, আজি গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ ওপৰত থাকি, নহ'লে আজি আমি কান্দি থাকিব লাগিলেহেঁতেন। তাৰপিছত যেতিয়া আমি গোটেই কেইজনে গৈ প্ৰভুৰ গুৰুধামৰ ওপৰত দেখিছে, ভুৱনপুৰৰ ওপৰত যি গুৰুধাম আছে, মঠৰ পৰা ওলাই আমি সকলোৱে কান্দি কান্দি মানে দুখত পৰিছোঁ আৰু নোৱাৰোঁ। কাৰণ গুৰু বাক্যই যদি ৰাখিব পৰা নাই, মানুহ জীৱন লৈনো আমাৰ কি লাভ? গতিকে প্ৰভু আমিতো বলেও পৰা নাই, কিন্তু আপুনিতো স্বয়ং আপুনি ইচ্ছা কৰিলে আমাক নোখোৱাকেও জীয়াই ৰাখিব পাৰে, খুৱাইও ৰাখিব পাৰে। আপোনাৰ কথা যে সেই সনাতনটোৰ সৃষ্টিৰ গৰাকী আপুনি স্বয়ং নাৰায়ণ, আপোনাৰ ইচ্ছাতেই জগত চলি আছে। আপোনাৰ কৃপাৰ অবিহনে আমি কোনেও এইখিনি সমাপন কৰিব নোৱাৰোঁ। গতিকে আপুনি দয়া কৰি কৃপা কৰি আমাক বল, শক্তি, বুদ্ধি, জ্ঞান সকলো দিয়ে, যাতে আপোনাৰ বাক্য ৰক্ষা কৰিব পাৰোঁ। গতিকে ঈশ্বৰ খনে ৰুষ্ট, খনে তুষ্ট। তেওঁ লগে লগে কি কৰিলে, হ'ব ৰজা, মই কৃপা কৰিলে সকলোৱে। তেওঁ যে নাৰায়ণ পৰিচয় দিলে, আৰু ইমান মহৰ কামনি খাব পাৰে জানো? একো নহয়, মহ পৰি থাকে, একো নকৰে। সেয়া হ'ল প্ৰভুৰ বাক্য। মনে যদি ভালকে নামটো লৈ থাকে, তোক মহ পৰিব, কামুৰিব নোৱাৰে বুলি কৈছে, নাই কামুৰে। কিন্তু মহ যেন ইমান এৰি দিছে, আৰু তাৰপিছত নিজে নিজে পৰা হৈছে। গতিকে আমাৰ মিছা অহংকাৰ, মিছা বল শক্তি তেওঁ নাথাকিলে আমাৰ একোৱে কাম নাই। প্ৰভুৱে কথাটোতো কৈছে, মই তহঁতক হৃদয়ত থাকি চলাই আছো, কিন্তু মই চাকৰ নহয় যে মই তহঁতৰ হৃদয়ত থাকি চাকৰ হওঁ। তহঁতেহে মোৰ লগত আছে। যেনেকৈ মালাডালত মুকুতাবিলাক গাঁঠি আছো, আমি যদি মালাডালৰ পৰা আঁতৰ খাই যাওঁ, তেতিয়াহ'লে আমাৰ একো অৰ্থ নাথাকিব। গতিকে আমি সদায় প্ৰভুৰ চৰণত ভকতৰ সংগত থাকিলে এই মহানন্দ পায় বুলি কৈছো। গতিকে সেই ধুনীয়া প্ৰভুজনেও ৰক্ষা কৰি শেষৰ সময়ত যেতিয়া গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু, তেওঁ আগৰ পৰাই পাইছে কৃষ্ণ গুৰু প্ৰভু পিতৃৰূপত নাম পাইছে, তেওঁৱে যে পিতৃৰূপত আহিছে তাকো জানো, সেইজনে এজন বুলি ভক্তি বলে ঢুকি পাইছে। কৈছে ভক্তি বলে গম পাব সঁচা কথা। যদি গুৰুকে সন্দেহ কৰে, গুৰুৰ বাক্যৰ ওপৰত যদি বেলেগ কথা ভাবে, সেইজনে তেতিয়া কিন্তু তেওঁ ঢুকি নাপাব বুলিছে, তেওঁ বেলেগ ৰাস্তাত লৈ যাব। গতিকে কৃষ্ণগুৰু প্ৰভুৰ মহাবাক্য যে গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু, তেওঁ মোৰ লৰাই নহয়, মই লগত আনিছোঁ টকাৰ ইপিঠি, আৰু তেওঁৰ মোৰ যিমান পাবা তাৰ পৰা আৰু বেছিকেহে কাম পাবা বুলি কৈছে, হয়নে? তেওঁ এতিয়া আমাক আৰু আনন্দ দিছে প্ৰভুৰ বাক্য। সেইকাৰণে ভকতকো কৈ গৈছে যে মোক যিমান সেৱা ভক্তি কৰিছা, তেওঁক যাতে আৰু বেছিকৈ কৰা, কাৰণ তেতিয়া তোমালোকে আৰু বেছি কৃপা পাবা, হয়নে নহয়? তেতিয়াহ'লে সেই ভূঞা প্ৰভুজনে তেতিয়াই জানিছে প্ৰভুৱে আপাৰ আছাম উজনি অসমলৈ যাত্ৰা কৰিছে প্ৰায় 9 বজাৰ 9:30 বজাৰ এনেকুৱাত
প্ৰভু চাগে অলপ আগত যাত্ৰা কৰিছে, মোক সুধিলে খবৰটো ল'বলৈ ক'লে। তেতিয়া খবৰটো লোৱাৰ পিছত খাই বৈ উঠি সকলোকে খাবলৈ দি হস্পিটেল নাযায়, এদিনা বেমাৰ নাই বোলে তেওঁ। আগদিনা গোটেই ৰাস্তা পদূলি চফা কৰিছে, সকলো ৰাইজৰ লগতো ভালকৈ কথা পাতিছে, প্ৰভুৰ বাৰ্তাও কৈছে আৰু মোক মতাই নিছে আগদিনাই পিতাক কৈ। মইতো নাজানো তেওঁ যাবগৈ, কিন্তু চাই থাকোঁতে কৈছে মই অলপ জিৰণি ল'ম। একেবাৰে পদ্মাসনত 5 মিনিট নাম জপ কৰি পুৰা লীন হৈ গুচি গৈছে ঈশ্বৰৰ লগত। তাকে উত্তৰায়ণ বুলি কয়। কৃষ্ণগুৰু প্ৰভুৱে কৈছে উত্তৰায়ণ কাক কয়? বহুতত আগতে পাইছোঁ, আপোনালোকে জানে যে সত্য কথাটো প্ৰভুৱে দিব এতিয়া। গতিকে কৈছে যে ভকত সৎজনে উত্তৰায়ণ হয়, মানে ঈশ্বৰৰ লগত তালুৱেদি জীৱ ওলাই ডাইৰেক্ট পোনপটীয়াকৈ লীন হয় বুলি কৈছে। এতিয়া পঞ্চ পাণ্ডৱ উত্তৰায়ণ বুলি ক'লে আজি হিমালয়ৰ ফালে যোৱা কথা যে কয়, হিমালয়ৰ ফালে কি আছে? চীন তিব্বত আজিকালি ল'ৰা ছোৱালীয়ে নাজানে নেকি? টিপিলেই মোবাইল গম পায়, হয় নে নহয়? গতিকে প্ৰভু যে শ্ৰেষ্ঠ তেওঁ সকলো জানে, গুৰুৱে সকলো জানে। আমাৰ ভৱিষ্যত কি হ'ব, কেনেকৈ কৰিম সকলো জানে। সেইকাৰণে গুৰুজন কেনেকুৱা হ'ব লাগিব বুলি কৈছে যে ঈশ্বৰৰ তত্ত্বক জানি ভকতি কৰ, বিশ্বাসে মিলয় ভক্তি প্ৰেমাচুভ হয়। যেনেকৈ সৰু শিশুসকলে মাক দেউতাকক চিনি পোৱাৰ পিছত লগত যাবলৈ নাপালে কান্দে, লগত যাবলৈ পালে হাঁহি ফূৰ্তি কৰে। গতিকে পঢ়ুৱাইসকল, আপুনি ময়ো প্ৰভুক পাই থাকিলে বহুত ভাল লাগে। কেনেকৈ তেওঁক দৰ্শন হ'ম, কেনেকৈ চৰণটো অলপ সিটো লগাব পাৰিম, কেনেকৈ প্ৰভুৱে অলপ চুই দিয়ে, সকলোৰে আশা। কি কাৰণে? চিনি পালোঁ আপুনি মই। সেইকাৰণে কৈছে গুৰু আৰু ঈশ্বৰ যদি সন্মুখত থিয় দি থাকে আপুনি চিনি নাপাব। প্ৰক্ৰিয়া আছে, যেনেকৈ এগৰাকী মহিলাৰো শক্তি আছে, পুৰুষৰো শক্তি আছে সন্তান জন্ম দিব পৰা, কিন্তু অকলে নোৱাৰে। গতিকে ঈশ্বৰেও অকলে নকৰে বুলি কৈছে। তেওঁ সৃষ্টি বনালে মানে কি কৰে, লগত একান্ত ভকতসকলক লৈ আহে। জয় কৃষ্ণগুৰু। গতিকে পঢ়ুৱাইসকল, মইতো তলৰ ফালে এনেকৈ চালে ভয় লাগে, কাৰণ প্ৰভুৱে কৈছে মই যদিও চৰাচৰ জগতৰ স্বজন্তা পালনতা নিয়ন্তা, মই তথাপিতো ভকতৰ বৈশ্য বুলি কৈছে। জয় কৃষ্ণ। গতিকে আমাৰ ভকতক প্ৰভুৱে কিমান ভাল পায়। প্ৰভুৱে কৈছে ভকতে যলৈ যায় যি কৰে মই তাতেই থাকোঁ। তেতিয়াহ'লে বেয়া কাম কৰিলেও থাকে নেকি? কোনোবাই যদি বেয়া কৰ্মত যায় থাকে। কেঁচুৱাই পানীলৈ গ'লেও থাকিব, জুইলৈ গ'লেও থাকিব। কিন্তু জুইত হাত সোমোৱালে মাক দেউতাকৰ অকল কষ্ট হ'ব না কেঁচুৱাটোৱেও কষ্ট পাব? সি নাজানিলেও কষ্ট পাব, কিন্তু জুইয়ে পুৰিলে, হয়নে? গতিকে আমাক সকলোকে সাৱধান কৰিছে, সকলোকে আমাক আগবঢ়াৰ প্ৰভুৱে সদায় দিনে ৰাতিয়ে চিন্তা কৰে। আনকি নালাগে গুৰুক দিয়া অৰিহণাও আমাৰ ভকতৰ কাৰণে ব্যৱহাৰ কৰে, আৰু সদায় ভকতৰ চিন্তা। কিন্তু আমি ভাবোঁ বহুতৰ ভাল হৈছে, বহুতৰ ভালকৈ ভাল হোৱা নাই, ক'ৰবাত দুখ কষ্ট পাইছে, কিজানি আমাক ভালকৈ চোৱা নাই নেকি, ক'ত আমি দেখোন পোৱাই নাই, আমুকৰ কৃপা হৈছে। সেইটো কিন্তু আমাৰ ভুল ধাৰণা। কাৰণ ঈশ্বৰে কাৰোবাক দি কৃপা কৰে আৰু ঈশ্বৰে কাৰোবাক নিদি কৃপা কৰে। ঈশ্বৰে কাৰোবাক বোলে মাৰিও কৃপা কৰে। সঁচা কথা নে? এয়া আজি ভাগৱতৰ 1ম অধ্যায় ঋষি প্ৰশ্নতেই পৰীক্ষিতক মাৰি কৃপা কৰিলে। ৰজা হৈ যদি খাই থাকিলে হয়, সি একদম বিৰাট মানে ৰজতম গোটেইখিনি লৈ খাই থাকিলেহেঁতেন। কিন্তু 7 দিনত যাবগৈ বুলি কোৱাৰ কাৰণে কি হ'ল, নাই, ঈশ্বৰক পাবই লাগিব। আৰু তেওঁ মহাভাগ্য, কাৰণ মাকৰ গৰ্ভতেই ঈশ্বৰক স্বয়ং কৃষ্ণক পাই থৈছে, সেইকাৰণে আকৌ পালে, হয়নে? গতিকে আজি আমাৰ ভকতৰ এনেকুৱা বহুত মহিমা আছে, প্ৰভুৰ নাম লৈ থাকিয়ে গুচি গৈছে। এনেকুৱা আৰু আছে, মঙলবাৰ দিনা 10 মিনিট কম কৰি আছে, তেওঁ নিজে জয়ধ্বনি দিছে। মানে আমাৰ ভকতৰ আশ্ৰমত তেওঁলোকে মঙলবাৰে নামত বহে আৰু ভাগৱত কৰে, বহি থাকোঁতেই নিজেই জয়ধ্বনি দিছে। আৰু 10 মিনিটৰ পিছত জয়ধ্বনি দিয়া নাই, ভকতে কৈছে প্ৰভু দিয়ক, সময় বহুত পাৰ হ'ল, মাত নাই, ধুনীয়াকৈ বহি আছে। তাৰমানে সেইজন কোন, একো নাজানে, আখৰ পঢ়িব। আজি ল'ৰা ছোৱালী বহুত আগবঢ়ায়, কি কাৰণে? ধৰ্ম ভক্তি, প্ৰভুৰ বাক্য পালন কৰিলে প্ৰভুৱে ভাল পায়, আৰু প্ৰভুৱে কি কয়, নিজৰ হৃদয়ত স্থান দিয়ে। যেনেকৈ কেঁচুৱাটো গোৱে মুতে থাকিলে জানো বিচনাত ধুৱাব, তাক ধুৱাবলৈ লৈ যাব, আকৌ ভাল হ'লেহে ৰাখিব লগত।
হয় নে নহয়? পেলাইও নিদিয়ে, কিন্তু অলপ সময় বাহিৰত ৰাখিব নোধোৱালৈকে। আমাৰো কাৰোবাৰ কিবা এনেকুৱা বেয়া ভাল স্বাভাৱিকত হ'লে নিজে গম পায় যে মোৰ ভাল লগা নাই মনটো, মোৰ আনন্দ লগা নাই, দুখ লাগিছে। কিয়? যিটোজনে কৰে কৰ্ম সিটো মহাপাপী, সিটোজনে নকৰৈ সিটো কৰ্ম সিও যায় অধোগতি। ইয়াত আৰু ডাঙৰ কথা কৈ দিলে, আমি কৰ্মই ধৰ্ম, কৰ্ম নকৰিলে পাপ হ'ব কৈ আছো, কিন্তু কি কৰ্ম কৰাৰ কথা কৈছে? যিজনে আমাক চকুৱে চাবলৈ শক্তি দিছে, ভৰিৰে খোজকাঢ়িবলৈ, কথা ক'বলৈ, খাবলৈ, হজম কৰিবলৈ, যি বেদান্ত শাস্ত্ৰ কিন্তু তেওঁলোকে অৱস্থাটো দেখিলে যে পৰিস্থিতিয়ে সেই ভাষাত ক'লে বুজি পায় আমি কিবা এটা ক'বলৈ যোৱা নাই, অতিৰঞ্জিত কৰিবলৈ, তাক কোৱা কথাটোহে কৈছো। তেতিয়া আমাক এজনে মাতি নি প্ৰশ্ন কৰিছিলে, প্ৰভুজী नाम लेता है सिर पे नाम कृष्ण गुरु कृष्ण, लेकिन भागवत में इतना कहा गया क्यों? भगवान जी सिर्फ राम बोलता है, नारद सिर्फ नारायण बोलता है, हम तो कृष्ण गुरु बोलता है, और इतना कहानी लंबा सोया क्यों सारे? হয় না কথাটো? আজি আমাক বহুতে প্ৰশ্ন হয়, প্ৰভুসকল আপোনালোকে আগৰ ভাগৱতখন নপঢ়ে নেকি? এতিয়া ভাগৱতখনতনো কি আছে? আজি সকলোৰে জানিবলৈ মন যোৱাটো উচিত। আজি সকলোৰে সকলো ধৰ্মৰ বিষয়ে জানি আছে, গ্ৰন্থৰ বিষয়ে জানি আছে, যে বৰ্তমানৰ মোক কৃষ্ণ গুৰু পঢ়ো, গুৰু কৃষ্ণ প্ৰেমানন্দ পঢ়ো, এই ভাগৱত কি বস্তু? আজি আপুনি গাড়ী এখন কিনিলে, আজি আপুনি ভাল ৰিমোট নাথাকিলে এইবিলাক মুদ্ৰা, তামৰ লোহাৰ মুদ্ৰা, তাৰপিছত আহিলে কাগজ, তাৰ পৰা আহিলে অনলাইন ইণ্টাৰনেট, চৰকাৰেও যদি বদলি কৰিব পাৰে, ঈশ্বৰে বদলি কৰিব নোৱাৰে। গতিকে আজি আমি কোনেও মা দেউতাৰ লগত শুদ্ধ কথাত উভতি লগাটো প্ৰকৃত উচিত শাৰীত নপৰিম, আৰু সময় নষ্ট কৰাটো আমাৰ এনেই যাব, কাৰণ অমূল্য সময়, কাৰণ 1 মিনিটত কিমান থাকে। গতিকে আমি যিমান কাম কৰিলেও কোনো সময় নাই বুলি মহিমা ক'বলৈ মনত আনিছে, কিন্তু কৃষ্ণ গুৰু প্ৰভুৰ মহিমাটো সকলোৱে জানিছে। প্ৰভু ঈশ্বৰ বুলি জামান বায়ু বৈজ্ঞানিকৰ কথা সকলোৱে জানে। তেওঁ জানে যে যিছু 2024 চন হ'ল এতিয়া, যে কেতিয়াবা আহিছিলে, আকৌ তেওঁ আহিম বুলি কৈছে। তেতিয়াহ'লে আজি আমি সকলোৱে ঈশ্বৰ ভক্তি কৰোঁ, আমি কিয় এতিয়ালৈকে সকলোৱে আপুনি মই বহুত সৰুতে জনা নাই? বিয়ে কি কৰিছিলে আৰু সেই বিপ্লৱ আৰু ৰাখক। তেতিয়া কি ক'লে? নহয়, তোমালোকক মই হৃদয়ত দিলো, যেতে যোৱা মোক চিন্তা কৰিলে পাবা, কাৰণ মই জগতৰ কল্যাণৰ কাৰণে তোমালোকে যদি মোক ভাল পোৱা সঁচাকৈ প্ৰভুহে ক'ব পাৰে থাকো, আমি ক'ব নোৱাৰো আমি গুৰু কৃষ্ণ প্ৰেমানন্দ। তেতিয়া যাওঁতে সকলোকে কৈ পঠাইছে, আৰু তেওঁলোকে জানে। তেতিয়া কি হৈছে, আমাৰ সৌভাগ্য হ'ল তেওঁলোকে হাতযোৰ কৰি প্ৰভুক কৈ আছে, আপুনি সেইজন একেজনে, কাৰণ প্ৰভুৱে কৃপা কৰি আপোনাক পঠাইছে। গতিকে আমাৰ এই আশ্ৰম যি ভাগৰ পৰা পোহৰ পাওঁ, সকলোৱে উদ্ধাৰ পোৱা এটা খবৰ পাব। আমাৰ নাম লোৱা ভক্তি কৰা এই জেগাডোখৰ, এই ব্ৰহ্মপুত্ৰই এদিনো নালাগে উঠাই লৈ যাব পাৰে, মানে অকণমান দিব। গতিকে আপুনি কৃপা কৰিব লাগে। তেতিয়া কৈছে, মই পিতাক জনাব লাগিব, পিতাইহে ক'ব। তাৰমানে এচামে জানে যে সেইজনে এজন, আৰু কিছুমানে নাজানে, সেইকাৰণে প্ৰভুৱে নাজানে কাৰণে কি কৈছে, মই সুধিব লাগিব। তেতিয়া ভকত কেইজনে ক'লে, দায়িত্বত থকা প্ৰেচিডেণ্ট ছেক্ৰেটাৰী, প্ৰভু আপুনি আমাক কৃপা কৰক, আমাক যেন লীলা নকৰে, কাৰণ আপুনি সেইজন একেজন, কাৰণ প্ৰভুৰ মহাবাক্য অথলে নাযায়, কাৰণ প্ৰভুৱে মহাবাক্য কৰিছে, প্ৰভুৰ বাক্যতে সকলো হয়। গতিকে আপুনি সেইজনে, আপোনাৰ ইচ্ছাতে নদ নদী সাগৰ বতাহ বায়ু চলি আছে, চন্দ্ৰ সূৰ্য ওলাই আছে। গতিকে আপুনি দয়াল কৃপা আমাক কৃপা কৰক। চিনি পালে হ'ব তেতিয়াহ'লে, জয় কৃষ্ণ। চিনি পালে কোৱা নাই আৰু
মানে চাবাচ দিলে আৰু যে আপোনালোকে মোক চিনি পালে। জয় কৃষ্ণ। গতিকে আমাৰ সৌভাগ্য হৈছিলে, নাজানো পিছত মনত পৰিলে এই যে ক'ব লাগে আমি মনলৈ হ'ব, কিজানি ক'লে আমাৰ কোনোবাই বেয়া পাব তাকো নাজানো। তাৰপিছত গৈ আৰু সৌভাগ্য হ'ল অলপ দেৰি পিছত প্ৰভু যে ইমান দয়ালু কৃপালু, আজি কেইশ বছৰ লগেই পোৱা নাই। গতিকে ঈশ্বৰৰ কথাই তেওঁ ছিষ্টেম বদলি কৰে, সলনি কৰে। তেওঁ কৈছে দেখোন মোৰ ইচ্ছা কথা মই যি কৰোঁ। গতিকে এবাৰ এইটো ছিষ্টেমত দিছে, এইটো প্ৰক্ৰিয়াত দিছে। তাৰপিছত যেতিয়া নেকি বহুত দূৰ গ'লোঁ, কেইবা কিলোমিটাৰো পিছত নদী গ'লগৈ বুলি গম পাইছোঁ। যাওঁ মাজে মাজে, কিন্তু নদীখন মানে পূৰা শুকাই যোৱা নাই, কিন্তু মেইন জেগা বন্ধ হৈ গ'ল। এই মাজত আছে পানী আছে। দেখো তোজু অ মহন্তৰ মোহ দেখি জগত কল্যাণ অনেক প্ৰকাৰে শাস্ত্ৰ কৰিলো ব্ৰহ্মৰ স্বৰূপ মূৰ হুয়াছে বিদিত ও হৃদি মাজে ব্ৰহ্ম তত্ত্ব এখানে কৃষ্ণ আধ্যাত্মিক জ্ঞান অবিহনে শিক্ষা সম্পূৰ্ণ নহয়। Without spiritual power knowledge, not complete education. নহয় ইমান স্পষ্ট। গতিকে আজি মোৰ কামত কৃষ্ণ মোৰ কামত অৱহেলা নকৰিব। আপুনি দেশ সমস্ত পুত্ৰ ভাগ্য মোৰ চৰণত অৰ্পণ কৰি দিয়ক, সকলো দায়িত্ব দি দিয়ক আৰু নিশ্চিন্ত হৈ আপুনি আপোনাৰ প্ৰভুৰ ভক্তি আৰু কৰ্ম নিয়োজিত হওক আৰু বাকীখিনি মই কি দিব লাগে দি থাকিম। হয় নে? আমাৰ দেখোন পানীবিলাক ৰ'দে শুঙি লৈ যায় বাষ্প কৰি, কিন্তু আকৌ বৰষুণ হিচাপে হৰসাক বহাই লৈ যায়। হয়নে? আৰু সোণাপুৰ চক্ৰ ভকতক কোৱাটো মোৰ আজিও মনত আছে। গোটেই ভকতকেই সকলো চক্ৰৰ ভকত আছিলে মিলনত। এটা মিলন হৈছিলে প্ৰায় পাল নামহেন ভকত যে চিন্তা নকৰিব, সকলোৱে কামত উজালি লাগক, আৰু পাব। এয়া কি পাইছে বেছিকে পাব, কোনোবাই নাপালে মোক ক'ব কৈছে। যদি সত্য শুদ্ধভাৱে তেওঁ ঈশ্বৰ বুলি তেওঁ বাক্য পালন কৰি যদি ভক্তি কৰে। জয় কৃষ্ণ। গতিকে আজি আমি গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুক যেনেকৈ চেহেৰাই পাই কেনেকৈ কাল মাৰিছে হয়, তেতিয়া কৈছে হয় দুইছে বেছি। তেতিয়া কৈছে যা ক্ষমা কৰিছে অভিশাপ ভাল কৰিব। তেতিয়া দেখাই দিছে নাম লোৱা ছোৱালীবিলাকে বেছিকৈ লৈছে। বন্ধু বেৰিলে
শ্রীমদ্ ভাগবত খ্রীষ্ট সন্তোষ কহে গুরু কৃপা ও নম বিনে কর গতি নাই নাই
কৃষ্ণ গুরু সিন্তি কৃষ্ণ গুরু বুলা কৃষ্ণ গুরু বুলা কৃষ্ণ গুরু বুলা সমস্ত জনের প্রতি কৃষ্ণ গুরু ঈশ্বরের কৃপা মিল কৃষ্ণ গুরু বুলা কৃষ্ণ গুরু বুলা কৃষ্ণ গুরু বুলা জয় কৃষ্ণ জয় কৃষ্ণ জয় আৰু আবেলি 3 বজাৰ পৰা মন্দিৰলৈ কৃষ্ণগুৰুৰ খণ্ড কীৰ্তনৰ আয়োজন কৰা হ'ল আৰু আপোনালোকে সহযোগ কৰি অনুষ্ঠানটো চলালে। যদিও আমি অনুষ্ঠানটো আয়োজন কৰিলোঁ, আমি নামত নিমিত্ত হৈ কৰিছোঁ, সমস্ত কৰিছে আৰু আপোনালোকে ইমান দূৰ দূৰণিৰে পাই আমাৰ মধ্যপ্ৰদেশ চক্ৰৰ বাহিৰৰ কৃষ্ণগুৰু মানৱ মংগল সেৱা সমিতি গোটেই কামৰূপ জিলাৰ পৰা আৰু অন্যান্য জিলাৰো কিছু সংখ্যক ভকত তেখেতসকলে আহি যোগদান কৰিছে। যোগদান কৰি গোটেই দিনটো আছে। আমি আমাৰ জানে আমাৰ ঠাইৰ অভাৱ, খোৱা লোৱাটো অকণমান ঠাইৰ অসুবিধা, অতি কষ্ট কৰি আপোনালোকে 12 ঘণ্টা যি অনুষ্ঠানটো ঈশ্বৰ কৰিব চলালে আৰু আপোনালোক আজি মাতি আনি আসনে ভূষণে বখনে আমি যেনেকৈ আপোনালোকক আপ্যায়িত কৰিব লাগিছিল আমি কৰিব পৰা নাই। আমি গৃহস্থৰ মূৰত হিচাপে ক্ষমা বিচাৰিছোঁ আৰু আগলৈকে আমাক আপোনালোকে সেই গুৰুকৰ্ম কৰি থাকিবলৈ কৃপা কৰে সেই কামনাৰে আমি সেৱা লৈছোঁ। জয় কৃষ্ণ গুৰু, জয় কৃষ্ণ গুরু সিন্তি কৃষ্ণ গুরু বুলা কৃষ্ণ গুরু বুলা কৃষ্ণ গুরু বুলা প্রতি কৃষ্ণ গুরু ঈশ্বরের কৃপা মিলক কৃষ্ণ গুরু বুলা কৃষ্ণ গুরু বুলা কৃষ্ণ গুরু বুলা জয় কৃষ্ণ জয় কৃষ্ণ জয় কৃষ্ণ